গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। যোৱাকালিৰ পৰা মোৰ কথাষাৰ বাৰে বাৰে মনলৈ আহি আছে। ঠিক আছে, যোৱাকালি যোনটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো বনোৱাৰ পিছৰ পৰাই যেতিয়া বনোৱাৰ পিছৰ পৰাই মোৰ মনলৈ এটা ভাৱ আহি আছে, এটা কথা মনলৈ বাৰে বাৰে আহিছে। আৰু সেই কথাটো এনেকুৱা ধৰণৰ যে আগৰ দিনত যিসকল লোক আছিলে পুৰণি যুগৰ, হয়নে, যে মহাভাৰত ৰামায়ণ এনেকুৱা দিনত, মহাভাৰত সকলোৱে চাইছে, ৰামায়ণ সকলোৱে চাইছে, হয়নে। আমি সকলোৱে ৰামায়ণ মহাভাৰত টিভিত চাইছোঁৱেই। আপোনালোকে চাইছেনে নাই কমেণ্ট কৰিব, যদি চাইছে তেতিয়াহ'লেও কমেণ্ট কৰিব। বা আমি ভাগৱত পাঠ বা মহাভাৰত পাঠ এনেকৈ নামঘৰত হৈ থাকে, শুনো যদিও তাক আমি জানিব চেষ্টা নকৰোঁ, কিন্তু আমি শুনো। ঠিক আছে, আৰু বহুতে শাস্ত্ৰ অধ্যয়নো কৰিছোঁ। তো মই ক'ব গৈ আছোঁ যে যোনখিনি আগৰ দিনৰ সেই মহাভাৰতৰ যুগৰ বা শ্ৰীকৃষ্ণৰ যুগৰ, ৰামৰ যুগৰ সেই দিনত মানুহে কিবা এটা পাৱাৰ পাবৰ কাৰণে, এটা শক্তি পাবৰ কাৰণে তপস্যা কৰিছিলে, সাধনা কৰিছিলে, আৰু সাধনাৰ বলত এটা পাৱাৰ পাইছিলে। আগৰ দিনত যেনেকৈ হনুমানেও এটা পাৱাৰ পাইছিলে, হনুমানেও তপস্যা কৰি সাধনা কৰি পেলাই এটা পাৱাৰ পাইছিলে। ৰাৱণেও পাৱাৰ এটা পাইছিলে, ডাঙৰ পাৱাৰ পাইছিলে, য'ত তেওঁক মাৰিবই নোৱাৰি, এনেকুৱা এটা পাৱাৰ পাইছিলে। ঠিক আছে, আৰু তেনেকৈ মহাভাৰততো যিসকল বীৰ আছিলে, অৰ্জুনকে আদি কৰি সকলো বীৰে যুদ্ধত যাতে জয়ী হ'ব পাৰে, আনক পৰাজয় কৰিব পাৰে, তেনেকুৱা পাৱাৰ পাবৰ কাৰণে, এটা অস্ত্ৰ, শক্তিশালী অস্ত্ৰ পাবৰ কাৰণে সাধনা কৰিছিলে, তপস্যা কৰিছিলে। আৰু সেই আগৰ দিনৰ লোকসকলে তপস্যাৰ বলত, সাধনাৰ বলত এটা পাৱাৰ পাইছিলে, এটা শক্তি পাইছিলে। বন্ধুসকল, আমি সকলোৱে ভাগৱত পাঠ শুনিবলৈ যাওঁ, বা আজিও বহুত জেগাত ভাগৱত পাঠ হৈ আছে। আমাৰ নামঘৰতো ভাগৱত পাঠ হৈ আছে, আৰু ৰাস্তাত আহোঁতে দেখা পাই আহিছোঁ এজেগাত ভাগৱত পাঠ হৈ আছে। তো য'ত ভাগৱত পাঠ হৈ থাকে বা মহাভাৰত পাঠ কৰে কিছুমান নামঘৰত, তো সেই পাঠ আমি শুনিবলৈ নাযাওঁ বা তাক জানিবলৈ নাযাওঁ। আমি ভক্তিভাৱে যাওঁ, আৰু যাই তাত চাকি বন্তি জ্বলাই পেলাই আমি গুচি আহোঁ। কিন্তু আমি কোনোৱে জানিব চেষ্টা নকৰোঁ যে তাৰ পৰা কি মেছেজ পাব পাৰি, কিমান কথা জানিব পাৰি। মহাভাৰতৰ পৰা আমি কিমান কথা জানিব পাৰোঁ, ভাগৱত গীতাৰ পৰা কিমান কথা জানিব পাৰোঁ, সেই কথা আমি উপলব্ধিয়ে নকৰোঁ। আমি মাত্ৰ ভাগৱত পাঠ হৈ আছে, তাত চাকি বন্তি জ্বলাই সেৱা জনাই পেলাই গুচি আহিব লাগে, বা অলপ সময় থাকোঁ, তেনেকুৱা কৰি পেলাই, বা মাহ প্ৰসাদ খোৱালৈকে থাকোঁ, মাৰ প্ৰসাদ খাই পেলাই গুচি আহোঁ। কিন্তু আমি সকলোৱে তাৰ পৰা এটা ভাল জ্ঞান ল'ব পাৰোঁ, ভাল কথা জানিব পাৰোঁ, আমি ভাল মেছেজ ল'ব পাৰোঁ, হয়নে। তো এই ভাৱনাটো মোৰ মনলৈ আহিলে। ঠিক আছে, যে আগৰ দিনৰ মানুহে, আগৰ দিনৰ যিসকল বীৰ লোক আছিলে, বীৰ পুৰুষ আছিলে, যিসকল যুঁজাৰু আছিলে, বা যিসকল মুনিসকল আছিলে, তেওঁলোকে এটা পাৱাৰ পাবৰ কাৰণে, এটা শক্তি পাবৰ কাৰণে আৰাধনা কৰিছিলে, তপস্যা কৰিছিলে, সাধনা কৰিছিলে, হয়নে। তো সেই ঠিক তেনেকেই আপুনি আজিৰ সমাজত আপোনালোকে যদি চাবলৈ যায়, আমি যদি চাবলৈ যাওঁ, ঠিক আছে, আমাৰ জীৱনতো আমি কিছুমান পাৱাৰ পাবৰ কাৰণে, কিছুমান শক্তি পাবৰ কাৰণে আমিও সাধনা কৰোঁ। এটা ভাল গভৰ্ণমেণ্ট চাকৰি পাবৰ কাৰণে, হয়নে, এটা ভাল গভৰ্ণমেণ্ট চাকৰি, ভাল পদবীত পাবৰ কাৰণে আমিও সাধনা কৰোঁ, আমিও তপস্যা কৰোঁ। কেনেকৈ সাধনা কৰোঁ? আমি কিতাপৰ মাধ্যমেৰে, পঢ়া মাধ্যমেৰে, প্ৰেক্টিচৰ মাধ্যমেৰে, ক'ত ইণ্টাৰভিউ হ'ব, ক'ত কি হ'ব, কাক লগ কৰিব লাগিব, কেনেকৈ পাছ কৰিম, কোনটো ইনষ্টিটিউশ্যনত মই গৈ পেলাই ভালকৈ ষ্টাডি কৰিলে মই এই চাকৰিটো ল'ব পাৰিম, কোনখন কিতাপ পঢ়িলে, হয়নে, বিভিন্ন ধৰণৰ কষ্ট কৰোঁ, বিভিন্ন ধৰণৰ পৰিশ্ৰম কৰোঁ, বিভিন্ন ধৰণৰ, সেইবিলাক হৈছে আমাৰ সাধনা, সেইবিলাক হৈছে আমাৰ তপস্যা। যিখিনি আমি কষ্ট কৰোঁ এটা পাৱাৰ পাবৰ কাৰণে, এটা পদবী পাবৰ কাৰণে, এটা স্থান পাবৰ কাৰণে, তাতে IAS হওক, IPS হওক, APS হওক, বা কোনোবা MLA হওক, কোনোবা মিনিষ্টাৰ হওক, বা কোনোবা ৰাজনীতি দলত ভাল পদবীত যাবৰ কাৰণে, হয়নে, আমি সাধনা কৰোঁ। সাধনা মানে কি? আমি কষ্ট কৰোঁ, পৰিশ্ৰম কৰোঁ, বহুত ঘূৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, আঙুঠি পিন্ধোঁ, হয়নে, বিভিন্ন ধৰণৰ
এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, এইবিলাক কি আমাৰ তপস্যা, এইবিলাক আমাৰ সাধনা, হয়নে? তো আগৰ দিনত যেনেকৈ সাধনাৰ বলত বহু কম সংখ্যক লোকেহে এনেধৰণৰ পাৱাৰ পাব সক্ষম হৈছিলে, শক্তি পাবৰ কাৰণে, ঠিক আছে, ভাল ভাল শক্তি, ভাল ভাল পাৱাৰ পাবৰ কাৰণে খুব কম সংখ্যক লোকেহে সেই সক্ষম হৈছিলে পাবৰ কাৰণে, ঠিক আছে। যেনেকৈ ৰাৱণে যোনটো পাৱাৰ পাইছিলে, যোনটো শক্তি পাইছিলে, সেইটো ৰাৱণেহে পাবলৈ সক্ষম হৈছিলে, বেলেগে পোৱা নাছিলে। অৰ্জুনে যোনপাত অস্ত্ৰ পাইছিলে সাধনাৰ বলত, সেই অস্ত্ৰপাত অৰ্জুনেহে পাইছিলে, কোনো বেলেগে পোৱা নাছিলে। কৰ্ণই যোনটো পাব লাগিছিলে কৰ্ণই পাইছিলে। তেনেকৈ প্ৰত্যেকেই নিজৰ নিজৰ পাৱাৰ, এটা পাৱাৰ যি বিচাৰিছিলে তেওঁলোকে সেই ধৰণে পাইছিলে, কিন্তু তেওঁলোকেহে পাইছিলে, কিন্তু তপস্যা বহুতে কৰিছিলে, সাধনা বহুতে কৰিছিলে। তেনেকৈ আজিও আমি এটা চাকৰি পাবৰ কাৰণে, এটা ভাল পদবী পাবৰ কাৰণে, এটা ভাল স্থান পাবৰ কাৰণে সকলোৱে সাধনা কৰে, সকলোৱে তপস্যা কৰে, কিন্তু সকলোৰ ভাগ্যত নাথাকে। কিন্তু যিসকলে পায়, পোৱাৰ পিছত তেওঁলোকে কি কৰে, হয়নে? এতিয়া চাওক, যিসকল আগৰ দিনৰ লোকে তপস্যাৰ বলত, সাধনাৰ বলত যি পাৱাৰ পাইছিলে, পাৱাৰ পোৱাৰ পিছত যিজন ইষ্ট দেৱতাই, যিজন ঈশ্বৰে তেওঁক পাৱাৰটো দিছিলে, তেতিয়াই সেই পাৱাৰটো দিয়াৰ সময়তে সেই ঈশ্বৰজনে বা সেই ইষ্ট দেৱতাজনে ৱাৰ্ণিং দিছিলে, তেওঁক মানে সাৱধানবাণী দিছিলে যে এই পাৱাৰটোৰ, এই শক্তিটোৰ যদি তুমি অসৎ ব্যৱহাৰ কৰা, তেতিয়া তোমাৰ বিপদ হ'ব পাৰে, বিপদজনক হ'ব পাৰে, তোমাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰা, তোমাৰ বিনাশো হ'ব পাৰে। গতিকে সাৱধান, যাতে এই পাৱাৰ, এই শক্তি তুমি বেয়া ব্যৱহাৰ নকৰা, অসৎ ব্যৱহাৰ নকৰা, ভাল কামত খটোৱা। সেইটো আগৰ দিনত ইষ্ট দেৱতাসকলে, যিসকলে সাধনাৰ বলত যিসকলে পাৱাৰ পাইছিলে, তেওঁলোকক সেই পাৱাৰটো দিয়াৰ আগতে সাৱধানবাণী দিছিলে। ঠিক একেদৰে আমি যেতিয়া কোনোবা এটা পদবীত জইন কৰোঁ, কোনোবা এটা চাকৰিত জইন কৰোঁ, হয়নে? কোনোবা চৰকাৰী চাকৰিয়ে হওক, তৃতীয় বৰ্গই হওক, চতুৰ্থ বৰ্গই হয়, বা IAS হওক, IPS হওক, বা কোনোবা MLA হওক, মিনিষ্টাৰ হওক, যিয়ে নহওক, যিকোনো পদবী এটাত যেতিয়া আমি জইন কৰোঁ, যোগদান কৰাৰ আগমুহূৰ্তত আমাক এটা শপতনামা দিয়ে, যাতে আমি যোনটো পদবীত জইন কৰিছোঁ, সেই পদবীৰ পাৱাৰটো পোৱাৰ পিছত আমি সেই পাৱাৰৰ মিছ ইউজ নকৰোঁ, বেয়া ব্যৱহাৰ নকৰোঁ, হয়নে? এইটো কথা হয়নে নাই আপোনালোকে সকলোৱে ক'ব, যে আমি যোনে যোনে জইন কৰোঁ, চাকৰিত জইন কৰাৰ লগে লগে, জইন কৰাৰ আগমুহূৰ্তত আমাক এটা শপতনামা দিয়ে, আমি সেই শপতনামাত চাইন কৰিব লাগে, চহী কৰিব লাগে, যে আমি এই যোনটো পাৱাৰ পাইছোঁ, যোনটো আমি পদবী পাইছোঁ, সেই পদবী মৰ্যাদা ৰাখি আমি কাম কৰিম, যাতে এই মৰ্যাদা আমি ভংগ নকৰোঁ, কোনোদিনে আমি অসৎ ব্যৱহাৰ নকৰোঁ, কাক বা ঠগ বাজ নকৰোঁ, কাৰোবাৰ প্ৰবঞ্চনা নকৰোঁ, সেই বিষয়ে আমি শপতনামা এখনত চহী কৰি দিওঁ। কিন্তু সেইটো আমি কিমান মানুহ, কিমানজনে সেই শপতনামা মানিছে? আজি পুলিচ প্ৰশাসনত থানালৈ যাবলৈ মানুহে ভয় কৰে, কিবা এটা অভিযোগ দিবৰ কাৰণে থানালৈ যাবলৈ ভয় কৰে। কিয় ভয় কৰে? কাৰণ তাত যিসকল বিষয়া নিয়োগ কৰা হৈছে, সেইসকলে সকলো শপতনামা ভংগ কৰিছে। তেওঁলোকে শপতনামা ভংগ কৰি পেলাই মানুহক দুৰ্ব্যৱহাৰ কৰে, মানুহক ভাল ব্যৱহাৰ নকৰে, হয়নে? প্ৰত্যেকেই এটা পাৱাৰ পাইছে, সেই পাৱাৰটো সৎ প্ৰয়োগ কৰক। ভগৱানৰ আশীৰ্বাদত পাইছে, ঈশ্বৰৰ আশীৰ্বাদত পাইছে, বহুত সাধনাৰ বলত তেওঁলোকৰ ভাগ্যত ফুলিছে, গতিকে তেওঁলোকৰ ভাগ্যত সেই পাৱাৰটো আহিছে। সেই পাৱাৰটোক তেওঁলোকে মিছ ইউজ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, অসৎ ব্যৱহাৰ কৰিছে, হয়নে? কিন্তু তাৰ পৰিণাম কি হ'ব পাৰে তেওঁলোকে সেইটো পিছত গম পাব। কিন্তু যিটো দেখা যায় যে সেই পাৱাৰটো পোৱাৰ পিছত তেওঁলোকে ভাল শুদ্ধ ব্যৱহাৰ কেতিয়াও নকৰে, হয়নে? কিন্তু শুদ্ধ ব্যৱহাৰ নকৰে যদিও তেওঁলোকে অহংকাৰ কৰে, আৰু সেই পদবী, যোনটো পদবী পাইছে, যোনটো পাৱাৰ পাইছে, সেইটোত মানুহক সহায় কৰিব পাৰিব, যিটো তেওঁলোকৰ ভাগ্যত সেইটো পাৱাৰ পাইছে ন, সেই পাৱাৰকণক সৎব্যৱহাৰ কৰি যাতে অসহায়জনক সহায় কৰিব পাৰে, যোন বিপদত পৰিছে তাক উদ্ধাৰ কৰিব পাৰে,
কিন্তু তেওঁলোকে সেইটো নকৰি যিজন বিপদত পৰিছে তেওঁলোকক আৰু বিপদৰ ফালে ঠেলি দিয়ে। তেওঁলোক আৰু এইটো লাগিব সেইটো লাগিব সেইটো লাগিব মানে তেওঁলোকৰ পৰা কিবা এটা পোৱাৰ কামনা কৰে, হয়নে? পোৱাৰ আশা কৰে। নিজৰ স্বাৰ্থৰ বাবে নিজৰ নিহিত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে তেওঁলোকৰ পদবীবিলাকক। MLA হওক, মিনিষ্টাৰে হওক, যোনেই নহওক, যি পদবীত আছে, IAS হওক, IPS হওক বা যি কোনোবা থাৰ্ড বৰ্গৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে হওক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হওক, প্ৰত্যেকে নিজৰ নিজৰ পাৱাৰৰ ইউজ কৰি আছে, বেয়া ব্যৱহাৰ কৰি আছে। তেওঁলোকে কিমান সাধনাৰ বলত সেইটো বস্তু পাইছিলে সেইটো তেওঁ আজি উপলব্ধি নকৰে। আজি এটাই উপলব্ধি কৰে যে তেওঁ নিজৰ স্বাৰ্থৰ বাবে মানে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সেই পদবীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোহে চিন্তা কৰে। এটা ঘৰ বনোৱাৰ চিন্তা কৰিছে, এটা গাড়ী কিনাৰ চিন্তা কৰিছে, বিলাসী জীৱন কটোৱাৰ কথা ভাবিছে, হয়নে? তাৰপিছত লাহে লাহে কি হৈছে, আকাংক্ষা বাঢ়ি গৈছে, নিট বাঢ়ি গৈ আছে, আৰু যিমানে নিট বাঢ়িছে সিমানেই সেই পাৱাৰৰ মিছইউজ বেছি হৈ গৈ আছে। তো যোনটো বস্তু তপস্যাৰ বলত পাইছে, যোনটো বস্তু সাধনাৰ বলত পাইছে, সেই সাধনাৰ বলত পোৱা বস্তুটোৰ যদি অসৎ ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁৰ বিনাশ নিশ্চিত। তেওঁৰ বিপদ আহিব, বিপদৰ সন্মুখীন হ'বই। আজি নহ'লেও এটা সময়ত বৃদ্ধ কালত হ'লেও সেই ফল ভুগিবই লাগিব, ঠিক আছে? কাৰণ তেওঁলোকক যোনটো ঈশ্বৰে ভগৱানে তেওঁলোকৰ যোনটো ইষ্ট দেৱতাই সেই পাৱাৰকণ দিছে, সেই পাৱাৰটো যাতে উলংঘা কৰি পেলাই অকল তেওঁ মানুহক প্ৰবঞ্চনা কৰা নাই, মানুহ জাতিটোক প্ৰবঞ্চনা কৰা নাই, মানুহ জাতিক তেওঁলোকে মানে হেৰি কৰা নাই, তেওঁলোকে তেওঁলোকৰ নিজৰ ইষ্ট দেৱতাক ভগৱানকো তেওঁলোকে অপমান কৰিছে, তেওঁলোকে ভগৱানকো প্ৰবঞ্চনা কৰিছে, হয়নে? তাৰপিছত গৈ পেলাই গামোচাখন ডিঙিত আঁৰি লৈ চুৰিয়াখন পিন্ধি লৈ নামঘৰত গৈ পেলাই ভাগৱত পাঠ শুনিবলৈ যায়, হয়নে? সেইসকল ভদ্ৰলোক। তো বন্ধুসকল, মই কালি এই বস্তুটো চিন্তা কৰি আছোঁ। কালি যেতিয়া মই ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মই ভাবি আছিলোঁ যে সঁচাকৈ মানুহে কিমান, আমি যোনটো পাৱাৰ পাইছোঁ, যোনটো শক্তি পাইছোঁ, সেইটো এটা সাধনাৰ বলত পাইছোঁ, তপস্যাৰ বলত পাইছোঁ, হয়নে? সেই বস্তুটোক পাৱাৰটোক যাতে সৎ ব্যৱহাৰ কৰিব পাৰিব লাগে। তাৰ বিনিময়ত আমি বিনিময় পাইছোঁ, তাৰ বিনিময়ত আমি চাকৰি দৰমহা পাইছোঁ। দৰমহাটো নাতেই কি, দৰমহাটো একোৱেই নহয়। মাত্ৰ সেই পদবীটো পোৱাৰ পিছত অহংকাৰ বাঢ়ে, মই এইটো হয়, মই এইটো কৰিছোঁ, মই সেইটো কৰিছোঁ, মোৰ এইখন গাড়ী আছে, মোৰ সেইখন গাড়ী আছে, মোৰ এনেকুৱা ঘৰ আছে, হয়নে? তো সেইটো ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিব? যেতিয়া দুৰ্নীতি কৰিব, যেতিয়া বেয়া কাম কৰিব, যেতিয়া সেই পদবী সেই পাৱাৰটোৰ মিছইউজ কৰিব, অসৎ ব্যৱহাৰ কৰিব। তো যেনেকৈ দুৰ্যোধনেও তেওঁৰ পাৱাৰৰ অসৎ ব্যৱহাৰ কৰিছিলে, দুৰ্যোধনৰ বিনাশ হ'ল। ৰাৱণেও তেওঁৰ যোনটো পাৱাৰ আছিলে সেই পাৱাৰৰ অসৎ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁৰো বিনাশ হ'ল। আজি সকলোৱে যেনেকৈ বিনাশ হৈছে নহয়, তেনেকেই আমাৰো, আমি যদি আমাৰ পাৱাৰবিলাকৰ, আমাৰ বিদ্যাৰ, আমাৰ যিখিনি শক্তি, সেই শক্তিক যদি দুৰ্ব্যৱহাৰ কৰোঁ, আমাৰ পদবীৰ যোনটো দুৰ্ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰো বিনাশৰ দিন কাষ চাপি আহিছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব মোৰ মনোভাৱ, মোৰ চিন্তাধাৰা। মই কালিৰ পৰা এইটো কথা চিন্তা কৰি আছিলোঁ। তো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, ঠিক আছে? তো বন্ধুসকল, মই এটা কথা কওঁ যে মই আচলতে মোৰ ভিউজ বহুত কম, মোৰ ভিডিঅ'বিলাকত ভিউজ বহুত কম। মোৰ ভিডিঅ' নাচায়, বহুতে নাচায়। যিসকলে চায় খুব কম সংখ্যক লোকে চায়, আৰু তেওঁলোকে হয়তো বুজি পায়, বুজি পোৱাৰ কাৰণে তেওঁলোকে অলপ চায় আৰু, কিন্তু বহু সংখ্যক লোকে নাচায়। আৰু নাচায় বুলিয়ে যে মই ভাত খোৱা ভিডিঅ' বনাম বা ডেন্স মৰা ভিডিঅ' বনাম বা এনেকুৱা কিছুমান যোনটো অলাগতিয়াল, যোনটো লাগতিয়াল নহয়, যোনটো মানুহৰ বাবে উপযোগী নহয়, ঠিক আছে, যোনটো কোনো মানুহৰ ভাল কিবা এটা নহয়, হয়নে? যোনটো সৎ মানে এইটো কি কয়, যোনটো ভিডিঅ'ৰ মাধ্যমেৰে কাৰোবাৰ ভাল নহয়, কোনোবা এটা কিবা এটা অনুসৰণ কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই লাভ নাই। আৰু মই নবনাওঁ, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই গৈ থাকিম।
মোৰ ভিউজৰ কোনো মতলব নাই। মই পইচা ভগৱানে যোনটো দিব, ভাগ্যই যোনটো পাম সেইটোৱেই হ'ব, ঠিক আছে। তো মোৰ ভাগ্যত মোৰ কৰ্মৰ বলত যিখিনি মই পাইছোঁ তাতে মই সন্তুষ্ট। ভগৱানে ঈশ্বৰে মোক যি দিছে তাতে মই সন্তুষ্ট। মাত্ৰ মই ভিডিঅ'বিলাক এটা কাৰণে বনাই গৈ আছোঁ, এটা বনাইছোঁ যাতে মোৰ ভাৱনাৰ মাধ্যমেৰে, মোৰ চিন্তাধাৰাৰ মাধ্যমেৰে বা মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ মাধ্যমেৰে যাতে কাৰোবাৰ ভাল হয়, কোনোবাই তাক অনুসৰণ কৰে বা কাৰোবাৰ কাৰণে এইটো মোৰ ভিডিঅ'বিলাক ভালো হ'ব পাৰে, কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে, সেইটো নাজানো। কোনোবাই মোক বেয়াও পাব পাৰে, বেয়া পালে উপায়তো নাই। কিন্তু মই এটাই ভাবোঁ যাতে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে কাৰোবাৰ ভাল হওক, কাৰোবাৰ উপকাৰ হওক, সেই তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। তো সেইকাৰণে বন্ধুসকল, আপোনালোকৰ সহায়, আপোনালোকৰ আশীৰ্বাদৰ, আপোনালোকৰ উৎসাহ পালে ভাল লাগিব ভিডিঅ'বিলাক বনাই যাবৰ কাৰণে। আৰু তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।